স্ক্ৰিপ্টটো আমি আনঅফিচিয়েলি আমি 25 বাৰমান কাৰেকশ্যন কৰিছোঁ স্ক্ৰিপ্ট আমি 25 বাৰমান কাৰেকশ্যন কৰিছোঁ আৰু প্ৰায় অফিচিয়েলি মানে ইয়াৰ পৰা লিখিব লাগে আকৌ UK পঠিয়াব লাগে যিহেতু আমি UKৰ আমি হেৰিবিলাক দেখা নাই লোকেশ্যনবিলাক দেখা নাই গতিকে তেওঁলোকৰ এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ আছে তাত ইয়াত বিষ্ণুৱে পূৰা ফ্ৰেমটো বনাই পেলাই যে এইটো বস্তু এইখিনি আৰু গতিকে তেওঁলোকৰ লগত আকৌ তেওঁলোকৰ স্ক্ৰিপ্ট ৰাইটাৰ তাতে আকৌ অলপ এডাপ্ট কৰে গৰিমাই তাক কৈ আছে তুমি যে এনেকৈ পইচাবিলাক বিলাই ফুৰিছা আমাৰ বুঢ়া চুঢ়া বয়সত বেমাৰ চেমাৰ পাতিবলৈ পইচা ৰাখা কিয় লাগে পইচা কি কৰিবি পইচা ৰাখি আমাৰ বেমাৰ হ'লে অসমৰ মানুহে 1 টকাকৈ দিলেও আমাৰ ঢেৰ পইচা হ'ব বেমাৰ তেনেকৈ ভাল হ'ব তাৰপিছত আৰু তেতিয়া জুবিন গাৰ্গে টংলাত শ্বুটিং কৰি আছে তাৰপিছত তাক জুবিনলৈ মই ফোন কৰিলোঁ যে এনেকৈ প্ৰডিউচাৰ লগ কৰিব বিচাৰিছে বোলো ক'ত আছ কি কথা কেনেকৈ লগ কৰিব বোলে মইতো টংলাত আছোঁ ইয়ালৈকে মাতি দে সি তেনে কৈ দিলে মানে সি ভাবিছে ইয়াতে ক'ৰবাত আছে ইয়াতে আহিব ইয়াতে ক'ৰবাত আছে বুলি তাৰপিছত মই আকৌ প্ৰডিউচাৰক ক'লোঁ মই বোলো সি আছে টংলাত পৰহিলে মানে লগ কৰিব পাৰিব কি কৰা যায় বোলে মই গৈ আছোঁ তাৰপিছত অসম চিৰিয়েলটো ফাৰ্ষ্ট কৰি পেলাই তাৰপিছত আকৌ আমি ভিজা এপ্লাই কৰিছিলোঁ আমাৰ খোৱাঙত হৈছিলে খোৱাং টি ষ্টেট এখন তোমাৰ মৰাণ আৰু ডিব্ৰুগড়ৰ মাজত তাৰপিছত তোমাৰ আমি গৈ তাৰপিছত তোমাৰ আমি আকৌ ভিজা এপ্লাই কৰিছোঁ সেইবাৰো কেঞ্চেল সেইবাৰতো 3বাৰমান কেঞ্চেল হৈছে মই তোমাৰ ৰিপিটেডলি এপ্লাই কৰি আছোঁ লাষ্টত তেওঁলোকৰ কি হ'ল মোক লাষ্টত 10 yearsৰ কাৰণে বেন কৰি দিলে 10 yearsৰ কাৰণে বেন নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম আৰু আজি মোৰ ষ্টুডিঅ'ত উপস্থিত আছে আহিবলগীয়া এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ চিকাৰ আমি ইতিমধ্যে ট্ৰেইলাৰ দেখিছোঁ আমি ইতিমধ্যে প্ৰচাৰ হৈ আছে মিডিয়াত চিনেমাখনৰ নামো আমি এতিয়া গম পাইছোঁ আৰু চিকাৰ চলচ্চিত্ৰখনৰ পৰিচালক অৰ্থাৎ ডাইৰেক্টৰ দেৱাংকৰ বৰগোহাঁই আজি মোৰ সৈতে উপস্থিত আছে দাদা আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ চিকাৰ বেছি দিন নাই আৰু মাজতে 2-3 দিন আছে ৰিলিজ হ'বৰ কাৰণে কেনেকুৱা এক্সাইটমেণ্টটো বহুত ভয়ো লাগিছে ৰাইজে এতিয়া কেনেদৰে আদৰি লয় ভয়টো অভিয়াছলি লাগিছে তাতে প্ৰথম চিনেমা ডাইৰেকশ্যনৰ এনেইতো বহুত চিনেমা কৰিছোঁ আগত কিন্তু মানে এইটো ফিলিং হোৱা নাছিলোঁ অৱশ্যে এইটো ফিল পোৱা নাছিলোঁ এইটো বেলেগ বৰল অলপ ভয় লাগি থাকে ন কিবা হয় দৰ্শকে আদৰি লয় নে নলয় একদম মই এটা কথা সুধিব জানিব বিচাৰিছোঁ আপুনি ডাইৰেক্টৰ আপুনি অসমৰ হয় মই শুনিবলৈ পাইছোঁ ইয়াৰ প্ৰডিউচাৰ হৈছে লণ্ডনত থাকে লণ্ডনৰ প্ৰডিউচাৰ এজনক অসমৰ ডাইৰেক্টৰ এজনে কেনেদৰে লগ পালে এইটো একচুৱেলি তেওঁক মানে লণ্ডনৰ বুলি কৈ দিলে ভুল হ'ব প্ৰবাসী ভাৰতীয় মানে প্ৰবাসী ভাৰতীয় তোমাৰ ধৰা একচুৱেলি তেওঁৰ জন্ম তুতুৰাত তাৰপিছত তোমাৰ তেওঁ শ্বিলঙত পঢ়া ভাল নামটো কি আছিলে শ্যাম ভট্টাচাৰ্য গতিকে তেওঁ তোমাৰ কটনত পঢ়া 99 কটনৰ গ্ৰেজুৱেট তাৰপিছত আকৌ কটনতে মাছ কম কৰা গতিকে সেই মাছ কম কৰা টাইমতে একচুৱেলি আমি তেতিয়া অনুৰাধা চিনেমা হলৰ ভিতৰত তাতে আমাৰ এটা ষ্টুডিঅ' আছিলে সংগীতা কমিউনিকেশ্যন বুলি সংগীতা কমিউনিকেশ্যনত তেওঁলোকে মানে তেতিয়া তেওঁলোক আনমেৰিড আৰু দুজন মানে ল'ৰা ছোৱালী দুজন আহিছে তেওঁলোকৰ মানে এই মাছ কমৰ প্ৰজেক্টটোত মই অকণমান কিবাকিবি কৰি দিব লাগে অলপমান চাই দিব লাগে হেৰি কৰি দিব লাগে তো মই এডিট কৰি দিছিলোঁ হেৰি কৰি দিছোঁ
তেনেকৈ কৰোঁতে আৰু একচুৱেলি মানে সেই টাইমটোত মানে ধৰা মানে মই তেওঁলোকক মানে কলেজৰ প্ৰজেক্ট এনেই এৰি দিয়া নাই মানে যে তহঁতি এনেকুৱা কৰ আমুকটো শ্বট এটা লৈ আহ আমুকটো কৰ তামুকটো কৰ তেনেকৈ কৰি মানে তাক মানে মই এৰি দিয়া নাই মানে আৰু সেইটো কাৰণে তাহাঁতি মানে বিৰাট ভাল পালে মানে মানে এৰি নিদিয়ে মানে মানুহটোৱে মানে ঘপকৈ মানে তাৰপিছত মানে তেনেকৈ হেৰি কৰোঁতে মানে তেওঁলোকৰ লগত মানে মোৰ এটাচমেণ্টটো খুব ভাল হৈ গ'ল মানে আৰু এটা টাইমত মানে মই তেওঁলোকৰ মেণ্টৰ হৈ গ'লোঁ মানে গতিকে এটা টাইমত মানে তেওঁলোক দুইজনে লণ্ডনলৈ শ্বিফ্ট কৰিলে তাৰপিছত সেইটো যেতিয়া ইয়াত আছিল মানে যেতিয়া কাম কৰি আছিলোঁ তেতিয়াই মানে হয়তো ধেমালিতো হ'ব পাৰে যে মানে তেওঁ কৈছিলে যে মানে দেৱদা কেতিয়াবা যদি পইচা পাতি হয় আমি এখন অসমীয়া চিনেমা বনাম হা বঢ়িয়াকৈ তেতিয়াতে মানে কৈছিলে 2002 মানে ধৰা তাৰপিছত সেইটোকে মানে তাৰপিছত তেওঁলোকে মানে এবাৰ মানে মোক লণ্ডনলৈ শ্বিফ্ট কৰাবলৈ 2004-05 বহুত ট্ৰাই কৰিছিলে মানে তাৰপিছত মোৰ ইনফেক্ট মোৰ ৱৰ্ক পাৰ্মিটো উলিয়াই দিছিলে ইউকেৰ কিন্তু আকৌ তেতিয়াও সেই একেই ভিজাৰ কেছ ৰিজেক্ট হৈছিলে মানে তাৰপিছত তোমাৰ লকডাউনৰ টাইমত আমি মানে এনেই হোৱাটছআপতে মানে হেৰি কৰি থাকোঁতে কথা পাতি থাকোঁতে ছেটিং কৰি থাকোঁতে ক'লে যে দেৱদা তোমাক যে এটা মই কথা কৈছিলোঁ এখন চিনেমা বনাম বুলি বোলে এতিয়া পইচা অলপ আছে বনাওঁ দিয়া বোলো আৰম্ভ কৰোঁ তেনেহ'লে তাৰপিছত তেনেকৈ ফোনতে কাহিনীটো ডেভেলপ হ'ল ফোনতে ডেইলি কাহিনীটো বেলেগ হৈ যায় মানে তাৰপিছত অসমৰ টি গাৰ্ডেন ইনক্লুড হ'ল তাত তাৰপিছত বেলেগ এলিমেণ্টছ ইন হ'ল আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ বিষ্ণুজ্যোতি হেণ্ডিক আহিলে তেওঁৰ ফালৰ পৰা ইনপুট দিলে তেওঁৰ ফালৰ পৰা ইনপুট দি পেলাই এটা ভাল স্ক্ৰিপ্ট এটা বনিল তাৰপিছত স্ক্ৰিপ্টটো আমি অৱশ্যে মানে বিষ্ণুকেইজনী খঙে উঠি গৈছিলে আমি প্ৰায় স্ক্ৰিপ্টটো আমি আনঅফিচিয়েলি আমি 25 বাৰমান কাৰেকশ্যন কৰিছোঁ স্ক্ৰিপ্ট আমি 25 বাৰমান কাৰেকশ্যন কৰিছোঁ আৰু প্ৰায় অফিচিয়েলি মানে ইয়াৰ পৰা লিখিব লাগে আকৌ UK পঠিয়াব লাগে যিহেতু আমি UKৰ আমি হেৰিবিলাক দেখা নাই লোকেশ্যনবিলাক দেখা নাই গতিকে তেওঁলোকৰ এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ আছে তাত ইয়াত বিষ্ণুৱে পূৰা ফ্ৰেমটো বনাই পেলাই যে এইটো বস্তু এইখিনি আৰু গতিকে তেওঁলোকৰ লগত আকৌ তেওঁলোকৰ স্ক্ৰিপ্ট ৰাইটাৰ তাতে আকৌ অলপ এডাপ্ট কৰে যে মানে বস্তুবিলাক এনেকুৱা জাতীয় গতিকে মানে তেনেকৈ গৈ পেলাই মানে ফাইনেল স্ক্ৰিপ্টখন বনিছে আৰু সেইখন স্ক্ৰিপ্ট হ'ল মানে অফিচিয়েলি মানে 11 নম্বৰ স্ক্ৰিপ্ট আচ্ছা মানে আনঅফিচিয়েলি 25th আৰু অফিচিয়েলি 11 নম্বৰ আচ্ছা টোটেল কিমান হ'ব 37 36 হ'ব টোটেল প্ৰথমৰ পৰা বহুত হাল সলনি হ'ল ইটো চিন সোমাল ইটো চিন ওলাল আকৌ বেলেগ চিন ওলালে বহুত হৈছে ইনফেক্ট মানে কিছু হেৰিত মানে আমি বাগানত মানে শ্বুটিং চলি থকা টাইমতো আমি মানে আকৌ স্ক্ৰিপ্ট লিখিব লগা হৈছে কিছু মডিফাই কৰিবলগীয়া হৈছে গতিকে তেনেকৈ কৰি মেলি বৰ্তমানটো বাৰু চেছ হ'লগৈ বাৰু মই সুধিম আৰু বহুত কথা সুধিব লগা আছে ইণ্টাৰেষ্টিং কথা বহুত আছে জুবিন দাক কেনেকৈ লগ পালে মানে পৰিকল্পনা কাৰ আছিলে জুবিন দাক লোৱাৰ স্বীকাৰত নে কিবা হঠাৎ হৈ গ'ল মানে জুবিন গাৰ্গক মানে একচুৱেলি জুবিন গাৰ্গক মানে মই কেনেকৈ লগ পালোঁ নে মানে জুবিন গাৰ্গক কেনেকৈ মানে জুবিন গাৰ্গক আমি মানে মিউজিক কৰিব দিছিলোঁ যে মোক ষ্টুডিঅ'তে বহি পেলাই মানে যে মানে আমাক গান লাগে এটা আমাক ৰোমেণ্টিক গান লাগে এটা আমাক এনেকুৱা ঝুমুৰ এটা লাগে আৰু আমাক এনেকুৱা ধৰণৰ আমাক 4টা গান লাগে গতিকে 4টা গানৰ কাৰণে আমি জুবিন গাৰ্গৰ এটা ৰাজগড়ত এটা হেৰি আছে অফিচ আছে অভিনয় বুলি গতিকে অভিনয় এটা আমি প্ৰায় হৈ থাকোঁ তালৈকে এদিন সি যাওঁতে তাৰ লগত বহি পেলাই কথা পাতিলোঁ কথা পাতোঁতে তাৰপিছত আমি ক'লোঁ যে এনেকৈ কাহিনীটো শুনালোঁ এনেকৈ জুবিনে সুধিলে যে হেৰি মানে এই কেৰেক্টাৰটো
কৰিব শংকৰ বুলি এটা কেৰেক্টাৰ আছে এই শংকৰ কেৰেক্টাৰ কোনে কৰিব এতিয়ালৈকে ঠিক কৰা নাই তাৰপিছত বোলে সেইটো মই কৰিম আচ্ছা তই কৰিব পাৰ কিন্তু বোলো তই নজ্বলাবি কিন্তু প্ৰথম কথাই কৈছোঁ তাক তই নজ্বলাবি ভাই সি বোলে নাই বোলে মই অকল মই নিজৰ কামতহে জ্বলাওঁ বেলেগৰ কামত নজ্বলাওঁ বোলে ঠিক আছে তেনেকৈ জুবিন গাৰ্গৰ এণ্ট্ৰি তাৰপিছত আমি ছেকেণ্ড কেৰেক্টাৰটো হ'ল আমাৰ সিদ্ধাৰ্থ শৰ্মা আমাক মানে এনেকুৱা এটা কেৰেক্টাৰ লাগে যিটো অকণমান উস্তাদি মাৰি থাকে হেৰি মাৰি থাকে গতিকে মানে তাত মানে জুবিন গাৰ্গেও ক'লে বা আমাৰো অৱশ্যে অকণমান তেনেকুৱা এটা হেৰি আছিলেই যে মানে সিদ্ধাৰ্থ শৰ্মাৰ বাহিৰে বেলেগতো কোনো হ'ব নোৱাৰে মানে গতিকে মানে আৰু বাকী কাষ্টিংবিলাকো তেনেকৈ কৰা হৈছে এতিয়া মানে আমাক অকণমান মানে টাইপৰ এটা ল'ৰা লাগে যিটো মানে অকণমান ইংলিছ কৈ থাকে সেই যে হাই হেল্ল' কৈ থাকে তেনেকুৱা ধৰণৰ ল'ৰা এটা লাগে তাৰ কাৰণে আমি অন্তৰীক্ষক লৈছোঁ অ'কে প্ৰডিউচাৰে ডুবাইৰ পৰা জুবিন গাৰ্গক লগ কৰিব আহিছিলে টংলালৈকে 1 ঘণ্টাৰ কাৰণে মাত্ৰ এই ষ্টৰিটো অলপ জানিব বিচাৰি সেইটোতে আমি মানে মানুহৰ মানে মই তাকে মানে আমাৰ অফিচত কৈছোঁ মানে কমিটমেণ্ট টাইম এইবিলাক মানে তেওঁলোকৰ কাৰণে কিমান ইম্পৰ্টেণ্ট মানে যে ডুবাইৰ পৰা এজন ব্যক্তিয়ে জুবিন গাৰ্গক লগ কৰিব আহিছিলে তেওঁ এদিন মোক ক'লে যে মোক জুবিন গাৰ্গৰ লগত এখন মিটিং কৰাই দিয়া তাৰপিছত আৰু তেতিয়া জুবিন গাৰ্গে টংলাত শ্বুটিং কৰি আছে তাৰপিছত তাক জুবিনলৈ মই ফোন কৰিলোঁ যে এনেকৈ প্ৰডিউচাৰ লগ কৰিব বিচাৰিছে বোলো ক'ত আছ কি কথা কেনেকৈ লগ কৰিব বোলে মইতো টংলাত আছোঁ ইয়ালৈকে মাতি দে সি তেনে কৈ দিলে মানে সি ভাবিছে ইয়াতে ক'ৰবাত আছে ইয়াতে আহিব ইয়াতে ক'ৰবাত আছে বুলি তাৰপিছত মই আকৌ প্ৰডিউচাৰক ক'লোঁ মই বোলো সি আছে টংলাত পৰহিলে মানে লগ কৰিব পাৰিব কি কৰা যায় বোলে মই গৈ আছোঁ তেতিয়া আপুনি গম পাইছিল নে তেখেত ডুবাইত আছে বুলি তাৰপিছত মই গৈ আছোঁ তাৰপিছত তেওঁ ডুবাইৰ পৰা কেলকাতাৰ পৰা গুৱাহাটী এয়াৰপৰ্টৰ পৰা মই তেওঁক পিক আপ কৰিছোঁ পিক আপ কৰি পেলাই গাড়ীত টংলাত লৈ গৈছোঁ 1 ঘণ্টা মিটিং কৰাইছোঁ মিটিং কৰি থাকোঁতে মিটিং শেষ হওঁতে তেওঁ সেই য'ত মিটিং কৰি আছোঁ পবিত্ৰ ৰাভাৰ ঘৰত ধুনীয়া পৰিৱেশ তাতে তেওঁ গছত তামোল দেখিলে মোক 2টামান তামোল পাৰি দিয়াচোন তামোল পৰাই মেলি বেগতে ভৰাই লৈ গৈছোঁ তাত তামোলে পানে তাৰপিছত আকৌ মই ঘূৰি আহি পেলাই মই এয়াৰপৰ্টত তেওঁক নমাই দিছোঁ 7:30 মানৰ ফ্লাইটত তেওঁ আকৌ কেলকাতা বেক কৰিছে আকৌ নাইট ফ্লাইট লৈ পেলাই আকৌ ডুবাই বেক কৰিছে অকল 1 ঘণ্টাৰ কাৰণে তেখেতৰ সেই জুবিন গাৰ্গৰ প্ৰতি সেই ব্যক্তিজনৰ প্ৰতি যিটো আস্থা যিটো বিশ্বাস যে তেখেতৰ সেই মনোভাৱটো আছিলে আগৰ পৰা সেইকাৰণে তেখেতে আহিব পাৰিছে এই মাত্ৰ ডুবাইৰ পৰা আৰু 1 ঘণ্টাত সেই টংলালৈকে তাৰপিছত কি হ'ল কথা কেনেকৈ আগবাঢ়িল তাৰপিছত নাই তাৰপিছততো বাকীখিনি আমাৰ কাম আমি চাপ'জ আমাৰ স্ক্ৰিপ্টটো ৰেডি কৰা কাম আছিলে আমি স্ক্ৰিপ্টটো ৰেডি কৰিছোঁ তাৰপিছত আৰু কিছুমান মানে প্ৰফেচনেল এপ্ৰ'চ বা তেনেকুৱা ধৰণৰ কথা কিছুমান ক'ব বিচাৰোঁ এতিয়া তেওঁলোকৰ মানে আমি প্ৰথমতে মানে ইমান মানে হেৰিকৈ লোৱা নাছিলোঁ মানে যে মানে আমাৰ ইয়াতে আছে ইকুইপমেণ্টছ আমাৰ ইয়াতে কেমেৰা আছে শ্বুট কৰিম আৰু আমি কোনোবা এজন DOP লৈ তাৰপিছত তেওঁ এদিন মোক হেৰি কৰিলে যে তোমাৰ DOPৰ লগত হেৰি আছে DOP তোমাক মই মুম্বাইৰ পৰা দিম তোমাৰ DOP আৰু টেকনিকেল ষ্টাফৰ লগত মিটিং আছে তুমি মুম্বাইলৈ আহা তেওঁ টিকেট পঠিয়াই দিলে মই গৈ এয়াৰপৰ্টত নামিছোঁ ল'ৰা এজন ৰখি আছে এনেকৈ প্লে কাৰ্ড এখন লৈ পেলাই মই তেওঁ মানে মোক হাতৰ পৰা চুটকেছত থাপ মাৰি লৈ পেলাই চুটকেছো ল'বলৈ দিয়া নাই মানে প্ৰডাকশ্যনৰ ল'ৰা এজন সেই ল'ৰাজন মোৰ লগত মানে এনি টাইম আছেই মানে তাৰপিছত তেওঁ মোক হোটেলত লৈ গ'ল হোটেলত চেক ইন কৰালে চেক ইন কৰাই পেলাই মোক তোমাৰ তাৰপিছত তেওঁ ক'লে যে ছাৰ 10 মিনিট ৰেডি হৈ ফ্ৰেছ হৈ যায়ে মিটিং হে তাৰপিছত মই তেনেকৈ ওলালোঁ
তাৰপিছত গৈ পেলাই দেখিছোঁ তোমাৰ হেৰিয়ত মেৰিয়ট হোটেলত মিটিং মুম্বাই মেৰিয়ট হোটেলত মইতো মোৰ সোমাই বুকু কপি গৈছে মানে আৰু 5 ষ্টাৰ 6 ষ্টাৰ হোটেলবিলাকত জেনেৰেলি আমি সোমাই আমি নোসোমাওঁ জেনেৰেলি তাৰপিছত আৰু বিশেষকৈ মোৰ অভ্যাস নাই মানে সেইটো হেৰিত তাৰপিছত ভিতৰত তাৰপিছত এনেকুৱা তাৰ কনফাৰেঞ্চ হলত মিটিং হৈ আছে প্ৰডিউচাৰ আছে তাৰপিছত DOP-জন ৰাজীৱ শ্ৰীবাস্তৱ যিজনে আমাৰ তোমাৰ ৰাৱান কৰিছে ৰাৱানৰ 2nd ইউনিট DOP তেওঁ তাৰপিছত তোমাৰ বাস্তৱ নিচিনা ফিল্ম কৰা তেওঁ মানে আমি কথা পাতি আছোঁ মানে এনভাইৰনমেণ্টটো এনেকুৱা মানে মই যদি বাহিৰলৈ ওলাই যাওঁ বা কিবা ইউনিয়নলৈ গ'লোঁ বা ক'বলৈ গ'লোঁ বেলেগ ওলাই গ'লে একদম এজন আহি পেলাই একদম যিজন ল'ৰাজন তাৰ আহি পেলাই মোৰ ওচৰত খাৰা হৈ যায় মানে ছাৰ কুছ চাহিয়ে মানে তুমি কেনিও ওলাব নোৱাৰা কেনিও যাব নোৱাৰা একদম ছাৰ চাই কফি কুছ ছাৰ ডিনাৰ মে কিয়া খাएংগে ইয়ে কিয়া কৰেংগে লাষ্টত মানে মোৰ কাৰণে মানে একদম মানে দিগদাৰ হৈ গৈছে মানে বোলো ক'ত আহি ফচি গ'লো তাৰপিছত মানে তোমাৰ তাৰপিছত মানে তাক ক'লোঁ তাৰপিছত আৰু ৰাতি হ'ল আমাৰ অকণমান হেৰি তাৰপিছত আৰু মিটিং চিটিং হৈ আছে ষ্টাণ্টমেনৰ লগত মিটিং হৈ আছে ষ্টাণ্ট ডাইৰেক্টৰৰ লগত মিটিং হৈ আছে আৰু আমাৰ এছ'চিয়েট ডিৰেক্টৰ এজন লৈছিলোঁ আমি তেওঁৰ মুম্বাইৰ পৰা তেওঁৰ লগত আমাৰ চব স্ক্ৰিপ্ট ডিছকাশ্যন হৈ আছে তাৰপিছত ৰাতি হৈ গ'ল তাৰপিছত আকৌ আহিলে ছাৰ ডিনাৰ মে কিয়া খাएংগে এনেই ক'লোঁ আৰু মই বোলো ফিছ কুছ মিলতা তো ডাল বা তোৰ ফিছ লেখীয়া বুলি ক'লোঁ তাক ফিছ মানে তাৰপিছত আমি আৰু ফিছ বুলি কৰিলে এনেকুৱা ৰৌ মাছৰ পিছ এটুকুৰা কিবা এনেকুৱা পিছ এটুকুৰা সি লৈ আহিছে এনেকুৱা মস্ত কিবা ইমান ডাঙৰমান প্লেটত ভাতে দাইলে চব্জি আৰু ইমান ডাঙৰমান গোটা মাছ এটা ভাত খালে নাখালেও হৈ যায় সেইটো খালেও এই পেট বহি যাব এইটো কোনে খাব এইটো মানে অত্যাচাৰ হৈছে মানে তাৰপিছত পিছদিনাখন প্ৰথম দিনা থাকিলোঁ ছেকেণ্ড দিনা হাফ ডে মান থাকিলোঁ তাৰ লগত তাৰপিছত থাৰ্ড ডে ছেকেণ্ড ডে মানে তাক মই কৈছোঁ ইধৰ তুম ঘৰ যাওঁ नहीं सर को गुस्सा करेंगे बोल तुम्हारा सर को हम बोल देंगे घर जाओ হিলিবও নোৱাৰি ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি তাৰপিছত লাহেকৈ মানে মোৰ এই মোৰ ফ্ৰেণ্ড এগৰাকী আছে তাতে হাজবেণ্ড এণ্ড ৱাইফ এগৰাকী আছে তাহাঁতক ফোন কৰি মাতিছোঁ বোলো এইফালে ক'ৰবাত যাওঁ বোলো মই গৈ পেলাই সেই মেইন ড্ৰাইভত গৈ পেলাই ঘূৰি আছোঁ গোটেইকেইটা তেনেকৈ মানে আপোনাৰ মিটিং হৈ গ'ল ইউনিটিৰ লগত যদি এতিয়া সোধোঁ যেতিয়া আপোনাৰ লণ্ডন আমাৰ বাৰু অসমৰ যিখিনি চিকাৰৰ যিখিনি চিডিউল আছিল সেইখিনি হৈ গ'ল ধুনীয়াকৈ লণ্ডনৰ কাৰণে যেতিয়া আপুনি যাব লগা হ'ল তেতিয়া আপোনাৰ ভিজা কেঞ্চেল হ'ব সেইটো মানে একচুৱেলি এইটো বহুত আলৈ আথানি হ'ল মানে মানে তোমাৰ প্ৰথম মানে তোমাৰ আমি 2003 19 ডিচেম্বৰ 2003 নহয় 2022 19 ডিচেম্বৰত আমি ভিজা এপ্লাই কৰিছোঁ 11জনে কেলকাতাৰ পৰা 11জনৰ ভিতৰত 3জনৰ আহিল 4জনৰ আহিলে 2022 22তে কৰিছিল আচ্ছা তেতিয়া আমি লণ্ডন চিনেমাটো ফাৰ্ষ্ট কৰিম বুলি হেৰি কৰিছিলোঁ তাৰপিছত মানে তাত তোমাৰ আমাৰ 7জনৰ ভিজা কেঞ্চেল হ'ল বাকী 4জনৰ আহিল তথাপি কিন্তু যাবতো নোৱাৰি অকল 4জন গৈ পেলাই কি কৰিব তাৰপিছত নেক্সট বাৰ প্লেন কৰা হ'ল যে আমি অসম চিডিউলটো ফাৰ্ষ্ট কৰি লওঁ তাৰপিছত অসম চিডিউলটো ফাৰ্ষ্ট কৰি পেলাই তাৰপিছত আকৌ আমি ভিজা এপ্লাই কৰিছিলোঁ আমাৰ খোৱাঙত হৈছিলে খোৱাং টি ষ্টেট ক'ত আছে এখন তোমাৰ মৰাণ আৰু ডিব্ৰুগড়ৰ মাজত
তাৰপিছত তোমাৰ আমি গৈ তাৰপিছত তোমাৰ আমি আকৌ ভিজা এপ্লাই কৰিছোঁ, সেইবাৰো কেঞ্চেল। সেইবাৰতো 3বাৰমান কেঞ্চেল হৈছে। মই তোমাৰ ৰিপিটেডলি এপ্লাই কৰি আছোঁ। লাষ্টত তেওঁলোকৰ কি হ'ল, মোক লাষ্টত 10 years কাৰণে বেন কৰি দিলে। 10 years কাৰণে বেন? মাই গড। বাট 3 times দিয়াৰ পিছত যদি ৰিজেক্ট হৈছে তাকে বেন কৰি দিয়ে চাগে? তেনেকুৱা নহয়, মই তোমাৰ ধৰা মই ৰিপিটেডলি যে মাৰি এপ্লাই কৰি আছে সেইকাৰণে ইখন ৰিজেক্ট হৈছে, কৰিছোঁ, ৰিজেক্ট কৰিছে, আকৌ এপ্লাই কৰিছোঁ, ৰিজেক্ট হৈছে, আকৌ এপ্লাই কৰিছোঁ, এনেকৈ যে কৰি আছোঁ বোলে। তেতিয়াতো কথাটো বহুত বেছি জটিল হৈ গ'ল, ডাইৰেক্টৰে যাব নোৱাৰা হৈ গ'ল এতিয়া। তাৰপিছত ডাইৰেক্টৰ একচুৱেলি মানে আমাৰ 4জন আছিলে, যিকেইজনৰ মানে গোটেই ষ্টৰিটো মানে পূৰা মানে একদম মানে ডাইলগ ৱাইজ, চিন ৱাইজ চব মাথাত আছিলে। মানে ধৰা মই, আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ বিষ্ণুজ্যোতি হেণ্ডিক, আমাৰ চিফ এছিষ্টেণ্ট কুশল গগৈ, তাৰপিছত আমাৰ এছ'চিয়েট ডিৰেক্টৰ এজন মুম্বাইৰ পৰা লৈছিলোঁ আমি, তৰং বৈদ্য বুলি। এই 4জনৰ মানে গোটেইকেইজনৰে ভিছা কেঞ্চেল হৈছে মানে। অ' মাই গড। ইয়াৰে কোনোবা এজন যাব পাৰিলেও হয়তো চিনেমাখনে আৰু অকণমান বেলেগ কিবা এটা হেৰি ল'লেহেঁতেন, ৰূপ এটা মানে। 4জনে যাব নোৱাৰিলে? 4জনৰ ভিছাই কেঞ্চেল হৈ গৈছে। মানে ডিৰেকশ্যনেল ডিপাৰ্টমেণ্ট এজন মানুহো নাই মানে। মানে এতিয়া মানে স্ক্ৰিপ্ট ৰাইটিঙৰ স্ক্ৰিপ্টত বিষ্ণু আছিলে, আনকি বিষ্ণুৱে পোৱা হ'লেও মানে বেলেগ এটা হ'লহেঁতেন কথাটো। এতিয়া তাৰপিছত এতিয়া মানে আমি এনেকুৱা টাইমত ভিছাখিনি এপ্লাই কৰিছিলোঁ য'ত মানে আমাৰ আদিলদা ভিছা এপ্লাই কৰা হৈছে, তাৰপিছত আমাৰ উৰ্মিলা মহন্তৰ ভিছা এপ্লাই কৰা হৈছে, তেনেকৈ মানে বাকী চবৰে ভিছা হৈ গ'ল। আৰু আদিলদা মানে একদম খুব বিজি চিডিউলত থকা মানুহ, তেওঁ অলৰেডি মানে তেওঁ একদম চিডিউল টাইমত গৈ পেলাই লণ্ডন পালেগৈও। আমাৰ ভিছা নাই, ডাইৰেকশ্যন টিমৰ ভিছা নাই, এতিয়া কি কৰিম এতিয়া? তাৰপিছত আৰু প্ৰডিউচাৰে বোলে ঠিক আছে আমি মিলি মেলি কিবা কিবি কৰি উলিয়াম আৰু। জুবিন দা তালৈ উপস্থিত হৈ গৈছিল? জুবিন এসপ্তাহমান পিছত চিডিউল আছে তাৰ। অ'কে। জুবিনৰ এসপ্তাহ পিছত তোমাৰ তাৰপিছত সিদ্ধাৰ্থৰ আগত হৈছে। সিদ্ধাৰ্থ আৰু অন্তৰীক্ষ আগত গৈছে। অ'কে। তাৰপিছত তেনেকৈ তাৰপিছত আৰু আমি এতিয়া তেওঁলোকৰ লগত মোৰ টাইম গেপছ হয়, আমাৰ প্ৰায় 5 ঘণ্টামান ডিফাৰেঞ্চ হয়। তেওঁলোকৰ তাত মানে তোমাৰ ধৰা আবেলি হয়, মানে আমাৰ এইফালে ৰাতি হয়হি আহি পেলাই। গতিকে মানে মই আৰু এই শ্বুটিং চেছ হোৱালৈকে মই আঁঠুৱাৰ ভিতৰতে লেপটপ লৈ তেওঁলোকৰ পৰা ফিড আহে, হেৰি আহে, ভিজুৱেল আহে, সেইবিলাক চাই মেলি আৰু এইটো আমুকটো কৰ, এইটো আমুকটো কৰ, সেইটো কৰ, তেনেকৈ। কিন্তু তেনেকৈ এখন চিনেমা ডিৰেকশ্যন কৰাটো সম্ভৱ নহয়। DOP কোনে কৰিছিলে লণ্ডনত থকা অৱস্থাত? তাত DOP আছিলে আমাৰ জন ৰেগেট বুলি, লণ্ডনৰে। গতিকে মানে তেনেকৈ মানে মিলাই মিচাই কিবা এটা গৈ পেলাই হ'লগৈ। আপোনালোকে যিহেতু আপোনালোকৰ অনুপস্থিতিত সেই লণ্ডনৰ সেই চিডিউলখিনিত কোনে ডাইৰেকশ্যন কৰিলে? একচুৱেলি মানে তোমাৰ ধৰা ছেম ভট্টাচাৰ্য যিজন আমাৰ প্ৰডিউচাৰ, তেওঁ একচুৱেলি ডিৰেকশ্যনো কৰে। তেওঁ ডিৰেকশ্যন কৰা তেওঁৰ চিনেমাও আছে বা চিৰিজো আছে। গতিকে মানে তেওঁ কিন্তু এইখনত মানে নোসোমোৱা বুলি কৈছিলে, তেওঁ এইখন নোসোমাওঁ, কিন্তু তথাপি লাষ্ট টাইমত মানে তেওঁ সোমাবলগীয়া হ'ল আৰু যিহেতু মানে একচুৱেলি আমাৰ প্ৰব্লেমটো হৈ গ'ল, মানে তেওঁ যিহেতু ৰেডি নাছিল, গতিকে মানে স্ক্ৰিপ্ট হঠাৎ আহিব লগা হ'ল, হঠাৎ মানে হেৰিটো কৰিবলগীয়া হ'ল। গতিকে মানে তেওঁ প্ৰিপেয়াৰো যিহেতু নাছিল, গতিকে মানে আমি এইফালৰ পৰা মানে আমি এনি টাইম মানে মই তেওঁৰ লগত থাকিব লাগে মানে, হয় হোৱাটছআপত, নহয় হেৰিত, তেওঁলোকৰ মানে মই ডাইলগ পঠিয়াওঁ, এইখিনি ডাইলগ এনেকৈ ল'বি। মই আনকি মানে মই কিছু চিন মই মানে পেন পেপাৰ লৈ পেলাই শ্বট আঁকি পেলাই তেওঁলোকে পঠিয়াওঁ, মানে এইটো ফ্ৰেম এনেকৈ হ'ব, ইয়াত এইখিনি শ্বটটো এনেকুৱা হ'ব। পেপাৰ পেন লৈ পেলাই আঁকি তেওঁলোকে পঠিয়াওঁ মানে। তেনেকৈ কৰা হ'ল। কিন্তু তথাপি মানে আমাৰ এই মানে হেৰি এটা গেপ এটা ৰ'ল। কিন্তু তথাপিও
যেতিয়া কামখিনি বা চিডিউলখিনি কমপ্লিট হৈ গ'ল, মই অসমৰখিনিৰ কথা নকওঁ, লণ্ডনৰখিনি যেতিয়া হৈ গ'ল, আপোনালোক যাব নোৱাৰিলে, তথাপিও আপুনি যেতিয়া সেই আউটপুটটো চাইছে, কেনেকুৱা পাইছে চাই পেলাই? আউটপুট এটা মিক্স হেৰি মানে ধৰ কিছুমান ভবা নিচিনা হৈছে, কিছুমান অকণমান ভাল হৈছে, ভবাতকৈ ভাল হৈছে কিছুমান, আৰু কিছুমান বস্তু অকণমান তাতকৈ ল' হ'ল, মানে হেৰি হ'ল, চব মিক্স হেৰি এটা হ'ল। আৰু এনেকুৱা অনুভৱ হয় যদি থাকিলোহেঁতেন চাগে আৰু বেছি আপগ্ৰেড কৰি ইম্প্ৰুভমেণ্ট এটা দেখাব পাৰিলোহেঁতেন বা অলপ হ'লহেঁতেন। আৰু মানে তেওঁলোকৰ মানে সেইটো মানে আৰু আমাৰটোৰ মাজত এটা মানে ডিফাৰেঞ্চ আছে। তেওঁলোকৰ মানে ধৰক যিবিলাক মানে বাহিৰৰ চিনেমা আহিছিল, পেথছটো অলপ কম তেওঁলোকৰ, মানে আমাৰ যিটো ইম'চনেল চিন এটা ক্ৰিয়েট কৰিবলৈ আমি যিখিনি কৰোঁ মানে সেই বস্তুটো তেওঁলোকৰ চিনেমাবিলাকত কম। এতিয়া ইংলিছ চিনেমাত এনেও তোমাৰ ধৰা কান্দা কাটা চিন এনেও কমেই থাকে, একশ্যনটো বেছি থাকে সিহঁতৰ চিনেমাবিলাকত। গতিকে মানে এই তেনেকুৱা ধৰণৰ কিছুমান এটা গেপ এটা আহিছে। কিন্তু তথাপিও কেনেকৈ এক্সপেক্ট কৰে গোটেই ষ্টৰিটো? ষ্টৰি হিচাপেতো ভালেই পাব বা মানুহে, বাকী সেইখিনি আমাৰ মানে এতিয়া নতুন বস্তু পাব কিছুমান বস্তুটো এতিয়া আমিও নতুন। একচুৱেলি এইটো আমি যিখিনি এইখনত আমি ধৰা অসমীয়া চিনেমা হিচাপে আমি প্ৰথম CGI ইউজ কৰিছোঁ। CGI ইউজ কৰি পেলাই CGI মানে তোমাৰ কম্পিউটাৰ জেনেৰেটেড ইমেজ। এটা আমি বাঘ বনাইছোঁ, বাঘৰ লগত তোমাৰ ধৰা জুবিন গাৰ্গৰ দৌৰা আছে, এখন জাহাজ বনাইছোঁ CGIত। এটা আমি লণ্ডনত আমি এটা তোমাৰ কাৰ চেজৰ তোমাৰ ধৰা কাৰ উলিখা যোৱা এনেকৈ উৰি চুৰি যোৱা তেনেকুৱা চিন এটা আমি ক্ৰিয়েট কৰিছোঁ। সেইটো জেনেৰেলি CGIত কৰিবলৈ গ'লে অকণমান কষ্টলি হয় বা হেৰি হয়, তথাপি আমি মানে এক্সপেৰিমেণ্টেল হেৰি এটাত আমি কৰি চাইছোঁ মানে। কাৰণ আমাৰ মানে নেক্সট আমাৰ অকণমান আমাৰ ডাঙৰ আমাৰ মানে VFX বেছড মানে আমাৰ ডাঙৰ প্ৰজেক্ট এটা আছে। গতিকে মানে আমি মানে এইটোত যদি আমাক যদি ধৰা অকণমান যদি ছাকচেছ হওঁ, তেনেহ'লে আমি সেই তেনেকুৱা ধৰণৰ প্ৰজেক্টলৈ যাম মানে। অসমীয়া চিনেমাৰ VFXত যদি আমি সোধোঁ, CGI বা VFX এইটো প্ৰথম হ'ব এইখন চাগে? এনেই সৰু সুৰাকৈ ইউজ হয়, কিন্তু এনেকুৱা এটা বিগ এটা মানে এনেকুৱা লাৰ্জ স্কেলত মানে এইটো লাৰ্জ বুলি নকওঁ, মানে এইটো স্কেলত হোৱা নাই মানে। তেনেকৈ আমি বাঘ চাঘ দেখিবলৈ পাইছোঁ, এইবিলাকতো ধৰি লওক মানে তাৰ মাজতে খালি এটা কথা কৈ দিওঁ মই, যে মানে CGI বুলি কৈ দিলে খালি আমি কিছু অসমীয়া চিনেমা বুলি কৈ দিলে আমি লিমিটেড বাজেটত কৰিব লগা হয় ন, মানে আমি একদম ফ্ৰী ফ্ল' বাজেট কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ৰিটাৰ্ণটো কম বা ৰিটাৰ্ণৰ স্ক'পটো কম। গতিকে মানে এতিয়া এইখনৰ CGI বা এইখনৰ হেৰিত যদি মানে একদম সেই 100 কোটি 200 কোটি 100 কোটি 200 কোটি 300 কোটি বাজেটৰ চিনেমাৰ লগত যাতে মানে কম্পেয়াৰ কৰি নিদিয়ে মানে মানুহে, যে মানে সেইটো লেভেলৰ হোৱা নাই বা হেৰি হোৱা নাই। হলিউডৰ বা চিনেমা বা চাউথৰ চিনেমাৰ লগত যাতে মানে কম্পেয়াৰ কৰি নিদিয়ে মানে। তথাপিও মই এটা কথা জানিব বিচাৰিছোঁ, সুধিব নাপায়, মই সুধিছোঁ জাষ্ট, এনে কিমানমান বাজেট হ'ব পাৰে এইখন চিনেমাৰ? বাজেটটো মই ক'বলৈ বেয়া পাম, এনেইতো 5 ক্ৰছ কৰিছে। 5 ক্ৰছ কৰিছে মানে। আৰু এটা কথা মই জানিব বিচাৰিছোঁ, এই যে লণ্ডনত শ্বুটবিলাক হৈছে কিছুমান শ্বুট, তাতে পাৰ্মিশ্যন ল'ব হৈছিলে নেকি? চব পাৰ্মিশ্যন ল'ব লাগে। উইদাউট পাৰ্মিশ্যনত একো কৰিব লাগে? লোকেশ্যন পাৰ্মিশ্যন মানে তোমাৰ এনেকুৱা একদম 3টা বজাৰ পৰা 5টা বজালৈকে চাপ'জ, সেই 3টা বজাত আৰম্ভ কৰিবই লাগিব আৰু 5টা বজাত এৰিবই লাগিব। মানে 5টা বজাত যদি মানে 5টা বজাৰ পৰা যদি 10 মিনিটো গ'ল, লগালগ যিজনে এপ্লিকেশ্যন দিছিলে তেওঁ ফোন বাজিব। পুৰা একদম ষ্ট্ৰিক্ট টাইট পুৰা চিডিউল মতে চলাই তেওঁলোকে, আৰু বহুত ৰেষ্ট্ৰিকশ্যন তেওঁলোকৰ তাত শ্বুট কৰা মানে। অ'কে, জুবিনদাৰ লগত যেতিয়া আপুনি আমাৰ অসমৰ চিডিউলখিনিত যেতিয়া আপুনি ডে বাই ডে কাম কৰিছিলে, গানৰ চিন হওক বা
হেৰি হওক তেওঁৰ লগত হেণ্ডেলিং কৰোঁতে কেনেকুৱা হৈছিলে টাফ হোৱা নাছিলেনে তেওঁক হেণ্ডেলিং কৰাটো তেওঁ একচুৱেলি মানে মানে মোৰ লগৰ যদিও মোতকৈ এবছৰ দুবছৰমান সৰু বাৰু সি তাৰপিছত আমি মানে একচুৱেলি বহুত দিনৰ পৰা আমাৰ এটা আছে গতিকে মানে হেৰিটো মানে তাৰ লগত মানে মোৰ তেনেকুৱা ধৰণৰ প্ৰব্লেমটো নহয় মোৰ কিন্তু তথাপি মানে আমি মানে এতিয়া কিছু হেৰিত মানে এতিয়া জুবিন গাৰ্গ থাকিলে আমি কিছু মানে চিডুলবিলাক আমি তেনেকৈ বনাওঁ যে মানে জুবিন গাৰ্গৰ যাতে মানে আগবেলা যাতে মানে জুবিন গাৰ্গৰ চিন নাথাকে জুবিন গাৰ্গৰ চব চিন মানে পিছবেলা মানে চাপ'জ 12টা বজাৰ পিছত 1টা বজাৰ পিছত আৰু মানে আৰু তেওঁ মানে সেই শুই উঠাৰ পৰা আৰম্ভ কৰি আমাৰ মানে এনি টাইম মানে হেৰিত থাকে মানে একদম তেওঁৰ PSO এজন আছে PSO জনে খবৰ দিয়ে দাদা উঠিলে দেই উঠি পেলাই ব্ৰেকফাষ্ট কৰিলে দেই ওলাইছে দেই এনি টাইম মানে খবৰ আহি থাকে মানে আহিলে দেই পাইছেহি পটাপট মেকআপ কৰ আমাৰ প্ৰডাকশ্যনত মিশ্ৰ বুলি এজন থাকে আৰু জুবিনৰ লগতে এজন থাকে অৰুণ বুলি এজন তাহাঁতিকেইটা একদম এনি টাইম চকু দি থাকে মানে দাদাই কি কৰিছে দাদাই কি কৰিছে ইফালে গৈছে সিফালে গৈছে এনি টাইম মানে মানে হেৰি কৰি থাকে মানে মনিটৰিঙত থাকে মানে জুবিন গাৰ্গৰ লগত আলেঙে চকু ৰখা মানুহ মিনিমাম 5টা ইউনিটত গৰিমা গাৰ্গটোতো আছেই নহ'লে মানে ইমান দিগদাৰ হৈ যায় ন তেখেতৰ পটককৈ ক'ত গুচি যায় পটককৈ কোনটো সময়ত গুচি যায় কোনো ধৰিব নোৱাৰে ন তেখেতৰ নিজৰ আগৰ ফিল্মখনত তেনেকুৱা হৈছিলে মিছন চাইনে হওক কাঞ্চনজংঘাই হওক অন টাইমত নাহে কল টাইমত টাইম দিলেও নাহে বাৰু যিয়ে নহওক আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা অভাৰঅল এক্সপিৰিয়েঞ্চ কেনেকুৱা গোটেই ইউনিটটোৰ লগত কাম কৰি বা গোটেই অভাৰঅল এক্সপিৰিয়েঞ্চ এটা বিৰাট ডাঙৰ এক্সপিৰিয়েঞ্চ কিন্তু মানে তোমাৰ ধৰা শ্বুটিংটোতো শ্বুটিঙে প্লাছ আমি যেতিয়া শ্বুটিঙৰ পিছত আমি পোষ্টৰ কাম কৰিছোঁ সেইটো এটা মানে বিৰাট ডাঙৰ এক্সপিৰিয়েঞ্চ মানে পোষ্ট প্ৰডাকশ্যনত যেতিয়া কাম কৰিছোঁ আমি এতিয়া তোমাৰ ধৰা কালাৰ কৰি আছে বা হেৰি কৰি আছে মানে তোমাৰ ধৰা VFXৰ কাম কৰি আছে কোনোবা এজনে এনিমেশ্যনৰ কাম কৰি আছে কোনোবা এজনে ৰ'টোস্কোপিঙৰ কাম কৰি আছে গতিকে মানে এইটো মানে তেনেকুৱা এইটো এটা মানে একচুৱেলি মানে বৃহৎ টিম এটা মানে এতিয়া তোমাৰ ধৰা VFX ছুপাৰভাইজাৰ যিজন তেওঁ মৰক্কোৰ তাৰপিছত তোমাৰ MGFX যিজনে কৰিছে ষ্টিল ডিজাইনিং চেঞ্জ যিজনে কৰিছে সেইজন ৰাছিয়ান বাকী তোমাৰ ধৰা UK টেকনিচিয়ান আছে US টেকনিচিয়ান আছে আমাৰ মুম্বাইত এটা অফিচ আছে চেম প্ৰডাকশ্যনৰ তেওঁলোকৰ কিছু বস্তু ইয়াত হৈছে কাম সেইখিনি কাম ইয়াত মুম্বাইত হৈছে সেইটো ইউনিট আকৌ বেলেগ মানে তোমাৰ ধৰা গুৱাহাটী অফিচ মুম্বাই অফিচ লণ্ডন অফিচ চব মানে জইন কৰি পেলাই কাম কৰিবলগীয়া হৈছে আৰু তাৰ কাৰণে মানে তোমাৰ ধৰা এনি টাইম সেই নেটটো লগাই পেলাই হেৰিত হোৱাটছআপটোৱে অন থাকে আৰু তেওঁলোকৰ কিছুমান ছিষ্টেম আছে তোমাৰ ধৰা তেওঁলোকে কিবা এটা বনাই পেলাই তোমাক এটা লিংক দিব সেই লিংকটো খুলিলে সেইটো ফাইলটো প্লে' হ'লে তুমি ফাইলটো যেতিয়া প্লে' হ'ব হোৱাৰ পিছত চাব যোৱা তোমাক ধৰা বোলে এই শ্বটখিনিত মোৰ অকণমান প্ৰব্লেম আছে এইটোত এইখিনি অকণমান কাটিব লাগে বা এনেকুৱা অলপ কিবা কৰিব লাগে তাত আমি যেনেকৈ আমি ভিডিঅ'ত যেনেকৈ নৰ্মেল আমি ইন মাৰোঁ আউট মাৰোঁ ইন আউট মাৰি পেলাই ইন মাৰিলেও আউট মাৰিলেও তাত টেক্সট মেছেজ তাত লিখি দিলে সেই ইন আউটৰ পৰ্চনটো সৈতে তেওঁলোকৰ ছাৰ্ভাৰত ওলাই যায় যে এইখিনিত মানে কিবা এটা এইখিনিত মানে যে এইকেইটা ফ্ৰেম কাটি দিব লাগে ছাপ'জ তেওঁলোকে তাত গম পায় এইকেইটা কাটি দিব দিছে বা কিবা কৰিব দিছে সেইটো মানে তেওঁলোকে সেইমতে তেওঁলোকে তাত হেৰি কৰে চেঞ্জেছবিলাক কৰে মানে এটা হিউজ এটা হেৰি প্ৰডাকশ্যনত কামখিনি হৈ গৈছে বাৰু মই এটা কথা সুধোঁ আপুনি ৰিচেণ্ট আমাৰ যিকেইখন ফিল্ম ওলাই গৈছে অসমীয়া যদি মই ৰঘুপতি চাওঁ বা ৰত্নাকৰ চাওঁ বা
ৰাঘৱ ওলাইছিল এখন, আমাৰ লগতে বিদুৰ ভাই, ভাল তেওঁলোকে, যদিও ৰাঘৱ খানে বেছি কালেকশ্যন কৰিব নোৱাৰিলে, বিদুৰ ভাই হওক, ৰঘুপতি হওক, বা আগত ৰত্নাকৰ আছিলে, কাঞ্চনজংঘা আছিলে, মিছন চাইনা আছিলে, ভাল কালেকশ্যন কৰিছিলে। এইকেইখন ফিল্ম আৰু এই যদি চিকাৰৰ কথা সুধোঁ মই, যিহেতু আপোনাৰ এখন প্ৰথম চিনেমা এজ এ ডাইৰেক্টৰ হিচাপে, দৰ্শকে কিয় চাব লাগে দাদা এইখন চিনেমা, কি এটা আমেজ পাব? যদি দুটা মই কাৰণ আপোনাক বৰ্ণনা কৰি দিব কোৱা হয়। প্ৰথম হ'ল আমি এটা ভাল ষ্টৰি লাইন লৈ পেলাই বনোৱা হৈছে, আৰু প্লাছ মানে আমি তোমাৰ ধৰা আমি যিখিনি মানে এক্সপেৰিমেণ্ট কৰিছোঁ, এক্সপেৰিমেণ্টেল বুলিয়ে ক'ম, এইখিনি যিখিনি আমি এক্সপেৰিমেণ্ট কৰিছোঁ, এই এক্সপেৰিমেণ্টখিনিৰ কাৰণে চখ মানে যে মানে অসমীয়া চিনেমা আমি মানে যে মানে এনেকুৱা হেৰিটো বনাবলৈ আমি এটা চেষ্টা কৰিছোঁ মানে, এটা মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মৰ পৰা লৈ পেলাই, আৰু মানে CGI হওক, VFX হওক, আৰু এইখন তোমাৰ মই আগতে আছে যদিও মই নাজানো, খুব সম্ভৱ এখন তোমাৰ ডলবি এটমছ চাউণ্ডৰ প্ৰথম অসমীয়া চিনেমা হ'ব এখন। ডলবি এটমছ। অ'কে, আপোনালোকৰ এনেকুৱা প্লেনিং আছে নেকি এই চিনেমাখন হিন্দীত বা বেংগলীত ডাবিং কৰাৰ? কিবা এটা কথা আমি প্লেন কৰি আছোঁ, এটা চিন্তা এটা চলি আছে, মানে যাতে গ্ল'বেলি আমাৰ যিটো পেন ইণ্ডিয়াৰ বস্তুটো চলে, তেনেহ'লে আমাৰ অসমৰ সেইটো নামটোত আহিব পেন ইণ্ডিয়া হিচাপত। ভাল লাগিলে কথা পাতি। শেষত মই আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপুনি ডাইৰেক্টৰৰ পূৰ্বে আপুনি কিহৰ লগত জড়িত আছিলে? এডিটিঙৰ লগত নে কিহৰ লগত? এডিটিঙৰ লগতে। অ'কে, এডিটিং তোমাৰ ধৰা প্ৰায় 96ৰ পৰা আৰম্ভ কৰি এতিয়া তোমাৰ আজিলৈকে এইখন চিনেমা মই এডিট কৰি আছোঁ। মই দেখিছোঁ ট্ৰেইলাৰ একদম জবৰদস্ত লাগিছে গোটেইবিলাক চাই পেলাই। বৰ্তমান আপোনাৰ ফেমিলিত কোন কোন আছে? মোৰ ৱাইফ, মোৰ ল'ৰা, আৰু মোৰ লগতে ভতিজী ছোৱালীজনী থাকে। ইমান বিগ বাজেটৰ এখন চিনেমা, যেতিয়া আপোনাৰ দায়িত্ব দিলে প্ৰডিউচাৰে যে আপুনি এখন ডাইৰেকশ্যন কৰিব লাগিব, আপোনাৰ প্ৰথম মনলৈ কেনেকুৱা অনুভৱ হৈছিলে? মনলৈ একচুৱেলি প্ৰথম মানে মোৰ মনলৈ একো অহাই নাই মানে ভাবিছিলোঁ এখন হ'বগৈ জানো। মানে প্ৰথমতে একচুৱেলি মানে এইটো প্ৰজেক্ট মানে ধৰা যেতিয়া মানে ফোনত যেতিয়া কথা পতা চলি আছে, তেতিয়া মানে ধৰা মানে ইমান মানে আমি মানে ইমান চিৰিয়াছলি লোৱা নাই মানে, যে মানে আমি নৰ্মেল হেৰি এখন হ'লে হ'ব আৰু তেনেকুৱা ধৰণৰ। কিন্তু পাছলৈ এখন বাঢ়ি গৈ পেলাই ডাঙৰ হৈ গ'ল মানে। জুবিনদাৰ লগত আপুনি বহুত দিন আগৰ পৰাই চিনাকি, বন্ধু হয়, লগতে চিনেমাৰ লগত একেলগে কামো কৰিছে। জুবিনদাৰ এনেকুৱা দুটা গুণ ক'ব লাগে যিয়ে আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে, উঠি অহা প্ৰজন্মখিনিয়ে অলপ আৰু নিজকে আপগ্ৰেড কৰিব পাৰিব। যেতিয়া আপুনি যেনেকৈ সময়ৰ লগত খাপ খুৱাই পেলাই নিজকে আগবঢ়াই আছে, আপগ্ৰেড কৰাই আছে, তেনেকৈ জুবিনদাৰ পৰা আমি কি শিকিব পাৰোঁ বা আপুনি কি শিকিছে? জুবিন গাৰ্গৰ পৰা এটা বস্তু শিকিব পাৰি, তোমাৰ মানে মানুহক মানে কিমান লেভেললৈকে হেল্প কৰিব পাৰে মানে। এতিয়া মই কোৱাটো উচিত হয় নহয় মই নাজানো বাৰু। আজি প্ৰায় কেইদিনমান আগতে তেওঁৰে অফিচৰ এজনে হেৰি কৰিছে, অফিচৰ এজনে কৈছে যে দাদা এনেকৈ কেনেকৈ হ'ব চাওকচোন, হ'ল কি হ'ল, লাষ্ট 1.5 মাহত 25 লাখ টকা বিলাইছে। 25 লাখ টকা লাষ্ট 1.5 মাহত মানে জাষ্ট বিলাই দিছে আৰু মানে এদিন গৰিমা জুবিন মই এনেকৈ ষ্টুডিঅ'ত বহি পেলাই কথা পাতি থাকোঁতে গৰিমাই কৈ আছে, তুমি এনেকৈ যে পইচাবিলাক দি দিয়া। তাৰপিছত তাৰ আগতে মানে তেওঁৰ মানে হেৰি এজনে অফিচাৰ এজনে হেৰি কৈছে যে মানে হেৰি ৰাতিপুৱা তেওঁ মানে ফোন কৰিছিলে, তেওঁলোক ফোন কৰি পেলাই ক'লে যে হেৰি মানে এই মোৰ হাতত কেছ নাই, 50,000 টকা কেছ দি যাবিচোন। তাৰপিছত তেওঁ দি গ'ল। দি যোৱাৰ পিছত তাৰ ঠিক 3 ঘণ্টা 4 ঘণ্টাৰ পিছত আকৌ ফোন কৰিছে, পইচা অলপ দি যাবিচোন। আপোনাৰ ধৰক অলপ 2 ঘণ্টামান আগতে দি আহিছিলোঁ দেখোন। মানুহ বেছি আহিলে দি দিলোঁ।
আৰু মানে জুবিন গাৰ্গৰ এটা হেৰি যে আপোনাক যদি চিনি পায়, আপোনাক যদি মানে ধৰক চিনি পোৱা মানে আপোনাৰ যদি কিবা এটা যদি বিপদ হয় মানে সেই প্ৰথম মানুহটো কিন্তু জুবিন গাৰ্গে হ'ব মানে আপোনাৰ লগত মানে থিয় দিয়েহি মানে আৰু এটা বস্তু চিনিব পাৰে তেখেতে প্ৰতিভা চিনিব পাৰে কিন্তু আৰু মানে এতিয়া মই এই কথাটো এতিয়া হেৰি কৈছোঁ যে মানে এতিয়া হেৰিত এদিনাখন আমি আজি কেইদিনমান আগতে গৰিমাই তাক কৈ আছে তুমি যে এনেকৈ পইচাবিলাক বিলাই ফুৰিছা আমাৰ বুঢ়া চুঢ়া বয়সত বেমাৰ চেমাৰ পাতিবলৈ পইচা ৰাখা ঠিক আছে কিয় লাগে পইচা কি কৰিবি পইচা ৰাখি আমাৰ বেমাৰ হ'লে অসমৰ মানুহে 1 টকাকৈ দিলেও আমাৰ ঢেৰ পইচা হ'ব বেমাৰ তেনেকৈ ভাল হ'ব 1 টকাকৈ নিদিব নেকি চবেই নাই সঁচাই ভগৱানে তেখেতক দীৰ্ঘজীৱী কৰি ৰাখক বেমাৰ চেমাৰৰ পৰা সদায় আৰোগ্য কৰি ৰাখক আমি সেইটোৱে বিচাৰোঁ যাতে আমি সদায় জুবিন দাৰ গান জুবিন দাৰ চিনেমা আমি আৰু 15-20 বছৰলৈকে আমি চাই থাকিব পাৰোঁ গান শুনি থাকিব পাৰোঁ আমি সেইটোৱে বিচাৰোঁ ভাল লাগিলে দাদা আৰু শেষত মই সকলোকে অনুৰোধ কৰিম আপোনালোকে আহক চিকাৰ চাবৰ কাৰণে অহা 20 ছেপ্টেম্বৰে তাৰিখে আপোনালোকৰ ওচৰৰ ছবিগৃহত চিকাৰ ৰিলিজ হৈ আছে লগতে গুৱাহাটীৰ প্ৰতিটো ছবি ঘৰতে আপোনালোকে চাবলৈ পাব অসমৰ বাহিৰতো ৰিলিজৰ প্লেন কৰিছে আৰু এটা কথা কৈ দিওঁ আমি অলৰেডি আমি এডভান্স বুকিংবিলাক খুলি দিয়া হৈছে কোনোবা যোৰহাট এনেকুৱা কোনোবা কেইটামান মানে পাৰ্টিকুলাৰ হেৰিত চেণ্টাৰত আমাৰ এডভান্স বুকিংবিলাক খুলি দিয়া হৈছে কোনোবাই যদি অগ্ৰিম টিকেট সংগ্ৰহ কৰিব বিচাৰে এতিয়া কৰিব পাৰে খুব সুন্দৰ কথা আশা কৰিছোঁ যেনেকৈ আমি আগৰ চিনেমাবিলাক দেখিছিলোঁ ৰিচেণ্ট যিখিনি চিনেমা বিদুৰ বাই হওক ৰঘুপতি হওক মিছন চাইনাই হওক কাঞ্চন জংঘা হওক যেনেকৈ ছাকচেছফুল হৈছিলে অসমৰ ছবি জগতত সেইখনো চিকাৰখনো যেন ছাকচেছফুল হয় বিগ কালেকশ্যন কৰিব পাৰে আমি সেইটোৱে আশা কৰিছোঁ ভগৱানৰ ওচৰত দাদা আশা কৰিছোঁ আপোনাৰ এই প্ৰথম চিনেমা যেন হিট হয় আৰু আকৌ এবাৰ আমি কেতিয়াবা এনেকৈ কথা পাতিব পাৰোঁ ধন্যবাদ